হাই গাইজ মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। তো ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাম, যদি আপোনালোকে জিঅ' চিম ইউজ কৰি আছে তো আপোনালোকৰ কাৰণে এটা গুড নিউজ আছে। গুড নিউজটো গুগল জেমিনাইৰ ফালৰ পৰা আছে। তো ফ্ৰেণ্ডছ, যদি আপোনালোকে গুগল জেমিনাইৰ বিষয়ে নাজানে, মই কৈ আছোঁ আপোনালোকক। গুগল জেমিনাই হৈছে এটা গুগলৰ AI মডেল হয়, যাৰ থ্ৰুদি আপোনালোকে কি কৰিব পাৰে, ইমেজ এডিটিং কৰিব পাৰে, ইমেজ জেনেৰেট কৰিব পাৰে, আৰু আপোনালোকে কি কৰিব পাৰে, ভিডিঅ' জেনেৰেট কৰিব পাৰিব। গুড নিউজ হৈছে আপোনালোকে জেমিনাইৰ যিটো 30,000ৰ প্লেন হয়, এইটো আপোনালোকে 18 মাহৰ কাৰণে ফ্ৰীত পাই আছে। তো এইটো আপোনালোকে কেনেকৈ ক্লেইম কৰিব মই আপোনালোকক দেখুৱাই আছোঁ। তো তাৰ কাৰণে আপোনালোকৰ জিঅ' চিম থাকিব লাগিব, আৰু জিঅ' চিমত 349 ৰিচাৰ্জ থাকিব লাগিব, মানে 349 ৰুপিছৰ এটা ৰিচাৰ্জ প্লেন থাকিব লাগিব। তাৰপিছতহে আপুনি অফাৰটো ক্লেইম কৰিব পাৰিব, ঠিক আছে। তো মই আপোনালোকক দেখুৱাই আছোঁ অফাৰটো কেনেকৈ ৰেজিষ্টাৰ কৰিব, ক্লেইম কৰিব। তাৰ কাৰণে আপোনালোকে মাই জিঅ' এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে চাব, ইয়াতে মই দেখাই আছোঁ। চাওক, মোৰ নাম্বাৰত বৰ্তমান ৰিচাৰ্জ নাই, আপোনালোকে দেখা পাই আছে। ওপৰত আপোনালোকে এইটো অফাৰটো দেখা পাব। মাই জিঅ' এপছ অ'পেন কৰাৰ পিছত প্ৰ' প্লেন ফৰ গুগল ফ্ৰী জেমিনাই, এইটো অফাৰটো আপোনালোকে পাব। এইটো অফাৰটো এক্টিভ হৈছে 21 নৱেম্বৰৰ পৰা, চাইছেনে আপোনালোকে। তো ফাৰ্ষ্টতে আপোনালোকে কি কৰিব লাগিব, ইয়াতে যিটো ৰেজিষ্টাৰ বুলি অপশ্যন আছে, আপোনালোকে ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰিব লাগিব। তো আপোনালোকে ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰক। ক্লিক কৰাৰ পিছত যদি আপোনাৰ চিমত ৰিচাৰ্জ আছে অলৰেডি, তো আপোনালোকে ইয়াৰ পৰা ডাইৰেক্টলি ক্লেইম কৰিব পাৰিব, অথবা যদি নাই, তো ইয়াৰ পৰা আপোনালোকে দেখা পাই আছে ইয়াতে অপশ্যন আছে ৰিচাৰ্জ উইথ 349। তো আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰাৰ পিছত আপুনি ফাৰ্ষ্টতে এইটো ৰিচাৰ্জটো কৰিব লাগিব। তো ফ্ৰেণ্ডছ, ইয়াতে আপোনালোকে দেখা পাই আছে প্ৰ' গুগল জেমিনাই অৰ্থ 35,000 ৰুপিজ, মানে 35,000ৰ যিটো প্ৰ' প্লেন হয়, সেইটো আপোনালোকে ফ্ৰীত পাই আছে, ঠিক আছে। তো আপোনালোকে কি কৰিব লাগিব, ফাৰ্ষ্টতে ৰিচাৰ্জটো কৰি লওক। মই ৰিচাৰ্জটো কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ যে ৰিচাৰ্জ কৰাৰ পিছত মই ইয়াতে অফাৰটো পাম নে নাই, ঠিক আছে। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাই আছে মোৰ ৰিচাৰ্জটো ছাকচেছফুলি হৈ গৈছে। ৰিচাৰ্জ ছাকচেছফুল হোৱাৰ পিছত আপোনালোকে এইটো অফাৰটো ইয়াতে দেখা পাই আছে। ইয়াতে অপশ্যন আহিছে ক্লেইম নাও, অথবা ফাৰ্ষ্টতে আপোনাৰ ইয়াতে ক্লেইম নাওৰ অপশ্যন আহিব পাৰে। তো আপোনালোকে ডাইৰেক্টলি ইয়াতে ক্লেইম নাওৰ ওপৰত ক্লিক কৰি দিব। মই দেখাই আছোঁ অফাৰটো কেনেকৈ আপুনি ক্লেইম কৰিব, ঠিক আছে। ফ্ৰেণ্ডছ, চাওক, ইয়াতে অপশ্যন আহি গৈছে। মোৰ ফাৰ্ষ্টতে যিটো প্লেন আছিল এইটো 12 মাহৰ কাৰণে আছিল। তো এইটো ইয়াতে ছুইচ প্লেনটো কৰিব দিছে, মই ইয়াতে ছুইচ প্লেনটো কৰি আছোঁ, ঠিক আছে। তাৰপিছত ইয়াতে গ' টু জেমিনাইৰ ওপৰত ক্লিক কৰিব আপোনালোকে। আপোনাৰ যিটো প্ৰ' ভাৰ্জন হয়, এইটো আপুনি ইয়াতে পাই গৈছে। এতিয়া আপুনি ইয়াতে ফ্ৰীত ইমেজ জেনেৰেট কৰিব পাৰে। ইমেজটো ফ্ৰীতে জেনেৰেট কৰিব পাৰিছিলে, কিন্তু ভিডিঅ'টো আপোনালোকে জেনেৰেট কৰিব পৰা নাছিলে। কিন্তু এতিয়াৰ পৰা আপোনালোকে ভিডিঅ' জেনেৰেট কৰিব পাৰিব। যিমান ফিচাৰ্ছ আছে আপোনালোকে 18 মাহৰ কাৰণে ইয়াতে ফ্ৰীত কৰিব পাৰিব, ঠিক আছে। তো ফ্ৰেণ্ডছ, আই হোপ আপোনালোকে বুজি পাইছে। তো যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বলক লগ পাম আৰু এটা ভিডিঅ'ৰ সৈতে।